Kemudian tunjukkan bagaimana yang nasional kemarin berikut উন্নতি হ'ব আৰু সেই ক্ষেত্ৰতো হাজৰিকা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে সহায় সহযোগিতা কৰি আমাৰ শিক্ষা গুৰুসকলৰ সহায় সহযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা স্থানীয় ৰাইজৰ সহযোগিতা সকলোৰে সহযোগিতা জাগৃত কলেজখনক এখন উন্নত মানৰ কলেজ ভাৰতৰ ভিতৰতে উন্নত মানৰ কলেজ এখন স্থাপন কৰিবলৈকে নমস্কাৰ জনাই মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ। আমি গুৱাহাটীৰ বাহিৰত কেবিনেট মিটিং পাতিছিলোঁ আৰু ঠিক তেনেকৈ আমি ধেমাজিত প্ৰথম কেবিনেট আৰম্ভ কৰিছিলোঁ। তাৰপাছত আজি আমি প্ৰজ্ঞান ভাৰতী আঁচনিৰ যোগেদি অসমৰ হাজাৰ হাজাৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়া ছাত্ৰ ছাত্ৰীক স্কুটি দি আছোঁ। এই স্কুটিখন দিওঁতে কোনোবাই সমালোচনা কৰে কেতিয়াবা যে স্কুটিখন কিয় দিব লাগে, এক্সিডেণ্ট হয়। হয়তো এক্সিডেণ্ট হয় কাৰণে স্কুটিখনৰ লগত তোমালোকে হেলমেট পিন্ধিবা মই ৰিকুৱেষ্ট কৰিছোঁ। কিন্তু স্কুটিখন দিয়াৰ অন্তৰ্নিহিত এটা উদ্দেশ্য আছে যে ল'ৰা ছোৱালীকেইটাৰ মাজত কম্পিটিশ্যন হওক, এটা কনষ্ট্ৰাকটিভ কম্পিটিশ্যন, হেল্ডি কম্পিটিশ্যন হওক। অঞ্চলৰ সমালোচনা কম, আমাৰ অঞ্চলত আন্দোলন কম, সেইটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত কয়। অসমৰ প্ৰত্যেকজন ছিনিয়ৰ অফিচাৰ মানে ডাঙৰ ডাঙৰ IAS অফিচাৰ, ছিনিয়ৰ ACS অফিচাৰৰ মাজত কেইবাদিনো কোৱা মই শুনিছোঁ। প্ৰজ্ঞান ভাৰতী বঁটা আঁচনিৰ অধীনত মেধাৱী ছাত্ৰ ছাত্ৰীলৈ বিতৰণ কাৰ্যসূচী নমস্কাৰ, মোৰ নাম শ্ৰী অনজিত দেৱনাথ। মই আজি ডক্টৰ বাণীকান্ত কাকতি স্মৃতি স্কিমৰ আণ্ডাৰত মই এখন স্কুটি পাবলৈ সক্ষম হৈছোঁ আৰু মই শ্ৰীনিবাস একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। আৰু মই এই হিচাপতে এই স্কুলখন পোৱাৰ ক্ষেত্ৰত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে মন্ত্ৰী মহোদয় পীযুষ হাজৰিকাদেৱকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে শ্ৰীনিবাস একাডেমীৰ সকলো শিক্ষয়িত্ৰীবৃন্দৰ লগতে মোৰ বন্ধু বান্ধৱীকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকৰ সহযোগিতাৰ বাবে মই আজি এই স্কুলখন পোৱাত পাবলৈ সক্ষম হৈছোঁ। মৰিগাঁৱৰ কেবিনেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল জাগৃত কলেজলৈকে 5 কোটি টকা দিয়া হ'ব বুলি। তেখেতে প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰে। অসমৰ সকলো ব্যক্তিয়ে জানে 5 কোটি টকা জাগৃত কলেজত দিলে বিজ্ঞান ভৱন এটা নতুনকৈ নিৰ্মাণ কৰিবলৈ। ইয়াতে আমাৰ দুমহলীয়া এটা বিল্ডিঙৰ আধাৰশিলা কৰিলোঁ, কিন্তু প্ৰভিজন আছে 4 মহলীয়া, 14,000 স্কুৱেৰ ফিটৰ, তলত 7,000, ওপৰত 7,000। ভৱিষ্যতে আৰু 14,000 স্কুৱেৰ ফিটৰ বিল্ডিং কৰিব পৰা যাব। 4টা লেবৰেটৰী হ'ব আৰু 6টা ডিজিটেল ক্লাছৰুম হ'ব। কামটো শুভাৰম্ভণি কৰিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। ইয়াৰ লগতে প্ৰজ্ঞান ভাৰতী যি আমাৰ আঁচনি, আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰে তেওঁলোকক স্কুটি দিয়াৰ ব্যৱস্থা কৰে। আজি আমাৰ জাগৃত কলেজৰ 82 জন ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাবলৈকে সক্ষম হৈছিল। তাৰে 5 জনক দি কাৰ্যসূচীটো আমি আৰম্ভ কৰিলোঁ। অহা 20-21 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈকে আহিব আৰু এই মাহৰ শেষৰ সপ্তাহত গৃহমন্ত্ৰী ডাঙৰীয়া গুৱাহাটী আৰু বৰদোৱালৈকে অহাৰ কথা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী এয়াৰপৰ্টৰ শুভাৰম্ভণি কৰিব আৰু নামৰূপ কাৰখানাটো নতুনকৈ এক্সটেনশ্যন যি হ'ব, নতুন নিৰ্মাণ হ'ব, তাৰ আধাৰশিলা কৰিব। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পুলিচ কমিশ্যনাৰ অফিচ আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন 5,000 অডিটৰিয়াম যিটো তেখেতে বনাইছিলে সেইটোৰ শুভাৰম্ভণি হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ কষ্টৰে হেঁপাহেৰে বনোৱা বৰ্তদবা প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাৰণে উন্মোচন কৰিব। এই কাৰ্যসূচীকেইটাৰ কাৰণে আমি সকলোৱে ব্যস্ত আছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।